নমো বুদ্ধায়। ত্রিসত্য মঠ মন্দির বন্দনা। বন্দামি সত্যং সব্বং সর্বস্থানেষু প্রতিষ্ঠিতং। শারীরিক ধাতু মহাবধি বুদ্ধ রূপং সকলং সদা। ভগৱান বুদ্ধৰ সকলো মঠ মন্দিৰ, অস্থি ধাতু, মহাবোধি বৃক্ষ আৰু তেওঁৰ প্ৰতিমূৰ্তিবোৰক মই কৰজোৰে বন্দনা কৰিলোঁ। নৰ্মদায় নদীয়া পুলিনে তীৰে হচ্ছবদ্ধ গিৰিকে সুমনা লগে। তথ্য জনকপুৰে মুনিন পাদং। তং পাদ লাঞ্ছনবৰং শিৰসা নমামি। এই নৰ্মদা নদীৰ পাৰত থকা বুদ্ধৰ ভৰিৰ খোজ চিহ্ন সুমন পৰ্বতৰ ওপৰত থকা পাদ চিহ্ন আৰু জনকপুৰত থকা বুদ্ধৰ সকলো ভৰিৰ খোজ পাদ চিহ্নকেই মই অৱনত শিৰে প্ৰাৰ্থনা কৰিলোঁ। একাদশা ত্ৰিদশ পুৰে একা নাগপুৰে অহো। একা গান্ধাৰ বিষয়ে একাশী পুনঃ শিহলে। শতশস্যতা মহাদথা নিৰ্বাণ ৰসদীপিকা। পূজিতা নৰদেবেহি তাপি বন্দামি ভগৱান বুদ্ধৰ চাৰিটা দাঁত চাৰি মহাস্থানত এতিয়াও আছে। এটা ত্ৰিদশালয়ত আছে, এটা নাগলোকত
এটা গান্ধাৰ ৰাজ্যত আছে আৰু এটা লংকাৰ অনুৰাধাপুৰত আছে। এই চাৰিটা দাঁত সকলো দেৱতা আৰু মনুষ্যলোকে পূজা কৰি থাকে। ময়ো সেই চাৰিটা দাঁত অৱনত শিৰে বন্দনা কৰিলোঁ। প্ৰথম বধিপল্লঙ্ক দ্বিতীয় মণিনি সম্পিশ তৃতীয় সংক্রমণসত্থং চতুর্থং রতনং গরং পঞ্চমং অজপালংস মুসলিন্দংস সপ্তমং সপ্তমং রাজয়তনং বন্দেতং বোধিপাদপং। প্ৰথমে বোধি গছৰ বজ্ৰাসন, দ্বিতীয়তে অনিমেষ চিত্ত, তৃতীয়তে সংক্ৰমণ চিত্ত, পঞ্চমতে অজপাল ন্যাগ্ৰত বৃক্ষজপাক, ষষ্ঠতে মুচলিন্দ মূলক আৰু সপ্তমত ৰাজায়তন বৃক্ষ আৰু পুনৰ সদশেষত মহাবোধি গছজোপাক বন্দনা কৰিল। সপ্তা সুনীলা যত নেত্ৰহাৰী কণ্ঠম বুদ্ধাৰা নিপাতেন শ্ৰিয়ং পূজেসি তং সপ্ত দিনানি বদি রাজবিরজং শিরসা নমামি। মূলে দুমিন্দস্য নিহজ্য যস্য ধীর সুবধি চতুষস্যমগ্গ মারং জিনিত্বা সমরং মুনিন্দ তম পদম পিণ্ডং শিরসা নমামি। যস্য মূলে নিশিনব্য সব্বারি বিজয়মকা পট্ট সপয়ুত্তং সত্থা বন্দেতং বোধিপাদপং। ইমেতে মহাবোধি লোকনাথেন পূজিতা অহম পিতে নমস্যামি বোধিরাজ নমঃতুতে। যি বোধি গছজোপাক
স্বয়ং ভগবান বুদ্ধই সুনীল আয়ত্ত নেত্রে তথা আনন্দৰ কান্তিৰূপ অশ্ৰুধাৰাৰে সপ্তাহব্যাপী নমস্কাৰ কৰিছিল। সেই উত্তম বোধি গছজোপাক ময়ো অৱনত শিৰে বন্দনা কৰিল। যি মহাবোধি জপাৰ তলত বহি মুনিশ্ৰেষ্ঠ বুদ্ধই সসৈন্য মাৰ দেৱতাক পৰাস্ত কৰি চাৰি আৰ্য সত্যৰ মাৰ্গত অৱগত হৈছিল। সেই উত্তম বোধি গছজোপাক ময়ো অৱনত শিৰে বন্দনা কৰিল। যি মহাবোধিজোপাৰ তলত বহি মুনিশ্ৰেষ্ঠ বুদ্ধই সকলো ধৰণৰ জ্ঞান সৰ্বজ্ঞতা লাভ কৰিছিল। যি মহাবোধিজোপাৰ তলত বহি মুনিশ্ৰেষ্ঠ বুদ্ধই সকলো ধৰণৰ অৰিত অৰ্থাৎ শত্ৰু জয় কৰিছিল। সেই উত্তম বোধি গছজোপাক ময়ো অৱনত শিৰে বন্দনা কৰিল। এই মহাবোধি বৃক্ষজোপা লোকনাথ বুদ্ধৰ দ্বাৰা পূজিত। সেই উত্তম বোধি গছজোপাক ময়ো অৱনত শিৰে বন্দনা কৰিল। হে বোধিৰাজ, তোমাক নমস্কাৰ। এক থোপ ৰাজগহে এক বেচালিয়া পুৰে, এক কপিলবধূস্মিং এক শল্যকপকে, এক শ্ৰীৰামগ্ৰামস্মিং এক বেথদ্বীপকে, এক পাবেয়ক্য মল্লে এক কুশিনাৰকে, এতে অৰ্থ মহাথোপা জম্বুদ্বীপে প্ৰতিষ্ঠিতা, পূজিতা নৰদেৱেহি তাপি বন্দামি সৰ্বদা। ৰাজগৃহত বৈশালীত কপিলাবাস্তুত অল্পকপত ৰামগ্ৰামত কুশীনগৰত 8টা মহাস্তূপ প্ৰতিষ্ঠিত আছে। দেৱতাসকলেও এই মহাস্তূপ কেইটা পূজা কৰি থাকে। দেৱ মানৱৰ দ্বাৰা পূজিত এই মহাস্তূপ কেইটাক ময়ো অৱনত শিৰে বন্দনা কৰিল।
ৰাজগৃহত, বৈশালীত, কপিলাবাস্তুত, অল্পকপ্পত, ৰামগ্ৰামত, বেথদ্বীপত, পাৱাত আৰু কুশীনগৰত এই 8টা মহাস্তূপ প্ৰতিষ্ঠিত আছে। দেৱমানৱৰ দ্বাৰা এই মহাস্তূপকেইটা পূজিত। ময়ো অৱনত শিৰে এই স্তূপকেইটাক বন্দনা কৰিল। বুদ্ধং ধম্মং চ সংঘং সুগত তনুভৱং ধাতু গম্ভে লঙ্কায় জম্বুদ্বীপে তিদশ পুৰবৰে নাগলোকে সতুপে সব্বে বুদ্ধস্য দিব্যে সকল দশ দিশে কেশলমাদিধাতুং বন্দে সব্যেপি বুদ্ধং দশবল তনুজং বধিসত্যং নমামি। বুদ্ধ ধৰ্ম সংঘ তথাগতৰ শাৰীৰিক ধাতু সকলো বুদ্ধ স্তূপ, বুদ্ধৰ সকলো প্ৰতিমূৰ্তি, দশ দিশে থকা বুদ্ধৰ চুলি ধাতু আৰু মন্দিৰসমূহ সমস্ত ধাতু আৰু বধিসত্যক মই নতশিৰে বন্দনা কৰিল। ভৱতু সৰ্ব মঙ্গলং ৰক্ষন্তু সৰ্ব দেৱতা। সৰ্ব বুদ্ধানুভাৱেন সদা সদ্ধি ভৱন্তু তে। ভৱতু সৰ্ব মঙ্গলম সৰ্ব ধৰ্মানুভাৱেন সদা সদ্ধি ভৱন্তু তে। ভৱতু সৰ্ব মঙ্গলম সৰ্ব সংঘানুভাৱেন সদা সদ্ধি ভৱন্তু তে।
চাহ